সেইবিলাক হ'ল জাতি মাতৃ ভেটিৰ সুৰক্ষা। জাতি মাতৃ ভেটিৰ সুৰক্ষাৰ যিটো কথা, সেইটোত আমি কি আহিছো, ষষ্ঠ অনুসূচীৰ ৰূপায়ণ। মানে আমি এই ক্ষেত্ৰত আপোনালোকক এইকেইটা কথা ক'ব খুজিছো। এইটো ক্ষেত্ৰত আমাৰ প্ৰথম কথাটো হ'ল একদম আটাইতকৈ পলিটিকেল যিকেইটা মেইন কথা, সেই কথাকেইটা এবাৰ কৈ ল'ব খুজিছো। এক, ষষ্ঠ অনুসূচী অঞ্চলৰ বিকাশ, সকলো সাংবিধানিক ক্ষমতা প্ৰদান। মইতো ভাবো যে সমান মন্ত্ৰীসভা, দিছপুৰত যেনেকুৱা মন্ত্ৰীসভা আছে, আমাৰ ডিফুতো তেনেকুৱা মন্ত্ৰীসভা হওক, আমাৰ হাফলঙতো তেনেকুৱা মন্ত্ৰীসভা, আৰু আমাৰ কোকৰাঝাৰতো তেনেকুৱা শক্তিশালী, একেই শক্তিশালী মন্ত্ৰীসভা আৰু বিধানসভা হওক। এইটো তেনেকুৱা ধৰণৰ বিকাশৰ কথা আমি চিন্তা কৰোঁ। ভৈয়াম জনজাতিৰ স্বায়ত্তশাসন ব্যৱস্থা, এতিয়ালৈকে কেৱল এখন আইনৰ দ্বাৰা স্বায়ত্তশাসন দিয়া হৈছে মিচিংসকলক, তিৱাসকলক, ৰাভাসকলক। তো তেওঁলোকৰ কাৰণে সংবিধান প্ৰদত্ত স্বায়ত্তশাসনৰ ব্যৱস্থা। এইটো বিজেপিয়েও তেওঁলোকক কৈছিলে, কিন্তু নকৰিলে। শেহতীয়াকৈ এতিয়া এনে তেল মাৰিবৰ কাৰণে এনে দিল্লীত আপোনাৰ অমিত শ্বাহৰ লগত মিটিং এখন কৰি এনে টুপি এটা পিন্ধাই থৈ দিলে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এইটো অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে, অসমক জনজাতি ৰাজ্যৰূপে বিকশিত কৰাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, কলিতা, নাথ, যোগী, মদাহী জনগোষ্ঠীক জনজাতিকৰণ, আৰু অসমৰ খিলঞ্জীয়া মুছলমান মানুহবিলাকৰ প্ৰতি এক বিশেষ ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা, এইটো এটা ৰখা দৰকাৰ। তাৰ পাছত আটাইতকৈ ইম্পৰ্টেণ্ট আমাৰ পলিটিকেল যিটো কনচেপ্ট, আমি অসমখনক 371B, আমাৰ অসমৰ কাৰণে ভাৰতৰ সংবিধানৰ এটা বিশেষ ট্ৰাইবেল ভাষাবিলাকৰ কাৰণে বিশেষ এটা সংৰক্ষণ আছে। আপোনালোকে চাগে জানে 371 খ, যেনেকৈ নাগালেণ্ডৰ কাৰণে 371 আছে, 371A আছে। 371ত মাটি আৰু সম্পদৰ অধিকাৰ। মই একেবাৰে নাগালেণ্ডৰ ওচৰতে ঘৰ মোৰ, চেলেংহাটত। চেলেংহাটৰ পৰা অলপ আগবাঢ়ি গ'লে আপোনাৰ আমাৰ নাগালেণ্ডখন পায়। এই যে নাগালেণ্ডখন মৰিয়নিৰ ওচৰত, সেইখিনি মুককচাং, গোটেইখিনি আমাৰ নাগালেণ্ড আমাৰ লাগিয়ে আছে। এতিয়া মই যিমানেই ওচৰৰ মানুহ নহওঁ লাগিলে নাগালেণ্ডত গৈ মাটি এটুকুৰা কিনিব নোৱাৰো, কেলে তাত 371A আছে। এতিয়া যিমানেই নাগালেণ্ডৰ মাটিৰ ভিতৰত তেল নোলাওক লাগিলে, কয়লা নোলাওক লাগিলে, তাত গৈ কোনো ONGC বা অইলে তাত তেল খান্দিব নোৱাৰে, যেতিয়ালৈকে নাগালেণ্ড গভৰ্ণমেণ্টে পাৰ্মিশ্যন নিদিয়ে। গতিকে অসমকো আমি 371Aৰ দৰে 371Bত 371Aৰ মাটি আৰু সম্পদৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিবৰ কাৰণে কাম কৰিম। ঠিক তেনেকে ছিকিমত আপোনালোকে জানে যে বিধানসভা আৰু সংসদৰ সংৰক্ষণ, তাৰ থলুৱা লেপচাবিলাকৰ কাৰণে 371F আছে। আমিও অসমৰ খিলঞ্জীয়া থলুৱা জনজাতি আৰু জনজাতিসকলৰ কাৰণে আছে, SC সকলৰ কাৰণে আছে, বাকী আমাৰ থলুৱা মানুহবিলাকৰ কাৰণেও এটা বিধানসভা আৰু সংসদৰ এক বিশেষ পৰিমাণৰ আসন সংৰক্ষণৰ কাৰণে আমি দাবী কৰিম। ঠিক তেনেকে কৰ্ণাটকত চাকৰিৰ সংৰক্ষণ আছে, স্কুল কলেজ এইবিলাকত থলুৱা মানুহৰ সংৰক্ষণ আছে, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ সংৰক্ষণ আছে, ইয়াত থকা কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানবিলাকত সংৰক্ষণ আছে। আমাৰ 371Jৰ দৰে আমাৰ কাৰণেও সংৰক্ষণ লাগে। গতিকে আমি নতুন অসমখনৰ পৰিকল্পনা, আমাৰ ৰাজনৈতিক যিটো ধাৰণা, আপোনালোকক আকৌ কৈছো, আমাৰ নতুন অসমৰ ৰাজনৈতিক ধাৰণাটো হ'ল যে অসমক ভাৰতৰ বিশেষ ৰাজ্যৰূপে ঘোষণা কৰিব লাগে। যেনেকৈ নাগালেণ্ডক বিশেষ ৰাজ্যৰূপে 371Aৰ অধীনত কৰা হৈছে, আমাক 371Bৰ ভিতৰতে 371Aটো দিব লাগে, 371Fটো দিব লাগে আৰু 371Jটো দিব লাগে। তাৰমানে অসমৰ মাটি, অসমৰ সম্পদ, অসমৰ চাকৰি, অসমৰ শিক্ষাক্ষেত্ৰ বা অন্যান্য অনুষ্ঠানৰ সংৰক্ষণ আৰু অসমৰ বিধানসভা আৰু লোকসভাৰ আসন সংৰক্ষণৰ ব্যৱস্থা অসমৰ মানুহৰ কাৰণে থকাৰ এটা বিশেষ ব্যৱস্থা, থলুৱা মানুহৰ কাৰণে থকাৰ এটা বিশেষ ব্যৱস্থা কৰিব লাগে। তদুপৰি সকলো জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ বাবে, যেনেকৈ ধৰক অসমত সৰু জনগোষ্ঠী আছে, বেইটে, কুকি, আপোনাৰ মিজু আছে কিছুমান মানুহ, আপোনালোকে জানে। তেনেকুৱা ধৰণৰ বহুত জনগোষ্ঠী আছে। বিশেষকৈ গাৰোবিলাক, যথেষ্ট পৰিমাণৰ গাৰো মানুহ আছে, কিন্তু তেওঁলোকৰ বিশেষ কোনো সা সুবিধা নাই। এই জনগোষ্ঠী, প্ৰত্যেকটো জনগোষ্ঠীৰ সমান অধিকাৰ হোৱাকে, প্ৰত্যেকটো জনগোষ্ঠীৰ সম প্ৰতিনিধিত্বৰে এখন উচ্চ সদন, ভাৰতৰ সংবিধানে
169 অনুচ্ছেদত উচ্চ সদনৰ অধিকাৰ দিছে আৰু অসমতো আমি এখন উচ্চ সদন দাবী কৰোঁ যাতে প্ৰত্যেকটো জনগোষ্ঠীয়ে তেওঁলোকৰ কথাটো যেনেকৈ ৰাজ্যসভাখন আছে তেনেকৈ আমাৰ ইয়াত এখন উচ্চ সদন হ'ব আৰু তাত নিজৰ জনগোষ্ঠীৰ কথাটো ক'ব পাৰিব। এতিয়া আমি এবাৰ জাতি মাটি ভিত্তিক সুৰক্ষাত এবাৰ আমি কৈছো যে আমি কাৰ স্পষ্ট বিৰোধী। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। কিন্তু অকল সেইটো অব্যাহত নহয়, অসম চুক্তিখন অনুসৰি 1971 চনৰ 25 মাৰ্চৰ পাছত 24 মাৰ্চৰ ৰাতি 12 বজাৰ পাছত অহা প্ৰত্যেকজন মানুহক আমি বিদেশী ৰূপে গণ্য কৰিম, তেওঁলোকক চিনাক্তকৰণ কৰিম, তেওঁলোকৰ নাম আমি আপোনাৰ হেৰিয়াৰ পৰা কৰ্তন কৰিম, ভোটাৰ লিষ্টৰ পৰা, আৰু তেওঁলোকক বহিষ্কাৰ কৰিম। বহুতে ভাবে যে মই মুছলমানৰ প্ৰতি, আমাৰ ৰাইজৰ দল মুছলমানৰ প্ৰতি বৰ মৰমীয়াল নেকি। আমি মুঠেও কোনো জাতি বা জনগোষ্ঠীৰ প্ৰতি কঠোৰ বা মৰমীয়াল কাৰো প্ৰতি নহয়। আমি স্পষ্ট কৰি দিছো যে অসম চুক্তি অনুসৰি আৰু চিটিজেনশ্বিপ এক্ট অনুসৰি আৰু ভাৰতৰ সংবিধানত অসমৰ কাৰণে বিশেষ 6A যিটো ক্লজ আছে নাগৰিকত্বৰ, সেই অনুসৰি 1971 চনৰ 24 মাৰ্চৰ পাছত অহা প্ৰত্যেকজন নাগৰিক, তেওঁ মিয়া হওক, তেওঁ মুছলিম হওক, তেওঁ বাংলাদেশী হওক, তেওঁ বাংলাদেশী হিন্দু হওক বা অন্য কোনো জাতি জনগোষ্ঠীৰ লোক হওক, যদি বিদেশী হয় 71 চনৰ পাছত আহিছে আৰু তেওঁলোকৰ পৰিয়ালৰ নাম 71 চনৰ পাছৰ ভোটাৰ তালিকাত আছে, আগতে নাই, 71 চনলৈকে নাই, তেতিয়াহ'লে তেওঁলোকক অসমৰ পৰা ধৰ্ম, জাতি, বৰ্ণ নিৰ্বিশেষে বহিষ্কাৰ কৰা হ'ব। আপোনালোকে যদি কাৰোবাৰ এতিয়াও কিবা ক'বলগীয়া আছে ক'ব পাৰে, বহিষ্কাৰ কৰা হ'ব। অসমৰ খিলঞ্জীয়া মানুহ, ভূমিহীন মানুহবিলাকক মাটি দিয়া হ'ব, চাহ শ্ৰমিকক স্থায়ী ভূমিপট্টা দিয়া হ'ব আৰু 1971 আগৰ বৈধ অসমীয়া ভাৰতীয় নাগৰিকবিলাককো তেওঁলোকৰ দখলী ভূমি, ভোগ দখলী মাটিৰ পট্টা দিয়া হ'ব। মই আকৌ ক'লো, সকলো খিলঞ্জীয়া ভূমিহীন মানুহে যিমান মাটি দখল কৰি থাকিব সকলো মাটিৰ পট্টা পাব। দখল কৰি নথকাবিলাকক মাটি দিম। চাহ শ্ৰমিকবিলাকৰ দখলী ভূমিৰ মাটি পাব, লাইনকে ধৰি সকলোবিলাক। বাগানৰ মাজত থকা হোলা মাটিৰো তেওঁলোকে অধিকাৰ পাব। আৰু 1971 আগৰ, অলপ আগতে ক'লো যিটো 71 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ আগত যিবিলাক মানুহ আহিছে আৰু বৈধ ভাৰতীয় যাৰ ভোটাৰ তালিকাত নাম আছে, তেওঁলোককো দখলী ভূমিৰ পট্টা দিয়া হ'ব।